চাৰ্জশ্বিট দলিয়াই পেলাব অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই যদি মোক এই চাৰ্জশ্বিটখন দেখুৱায় তেতিয়াহ'লে মই দলি মাৰি পেলাই দিম যে এইখন আপুনি কি মূৰাটো বনাইছে বুলি। জুবিনক লৈ ৰাজনীতি, চাৰ্জশ্বিটক লৈ চৰ্চা। শ্যাম কানু মহন্ত হত্যাকাৰী হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ হত্যাকাৰী হ'ব। বিচাৰ প্ৰক্ৰিয়া হ'ব দীঘলীয়া। ফাষ্টেগ আদালতৰ সেইবাবেই পোষকতা কৰিছে যোৱাকালি। এতিয়াতো কোৰ্টত কেছ চলিব, আমি বিচাৰিম ফাষ্ট ট্ৰেকত চলক আৰু কোনো সুৰুঙা যাতে নাথাকে। SIT-য়ে যিটো চাৰ্জশ্বিট দাখিল কৰিছে এতিয়াও যদি কিবা সুৰুঙা ৰৈ গৈছে এডিশ্যনেল চাৰ্জশ্বিট তেখেতসকলে দাখিল কৰিব পাৰিব। এইখিনিৰ চিন্তা চৰ্চা SIT-য়ে কৰক। তাৰ মাজতে অখিল পবিত্ৰৰ বাকযুদ্ধ। নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যাম কানু মহন্তই। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যাম কানু মহন্ত দুইজনকে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিল, কিন্তু এতিয়ালৈকে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰা নাই। যদি শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাকাণ্ডৰ হত্যাকাৰী হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও সেই একে হত্যাকাণ্ডৰ হত্যাকাৰী হ'ব। জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিজনৰ নামৰ লগত অখিল গগৈটো বিতৰ্ক কৰি আছে, অনাটোৱে যুগুত নহয়। মানে পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক ৰাজনীতি কৰা বুলি কৈছে, অযথা ৰাজনীতি কৰা বুলি কৈছে, অযথা বিতৰ্ক কৰা বুলি কৈছে, তেতিয়াহ'লে মই প্ৰথম আৰু প্ৰধান ক'বলগীয়া কথাটো হ'ল যে শ্যাম কানু মহন্ত যিমান জগৰীয়া পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে সমানে জগৰীয়া। মই নকওঁ অখিল গগৈ হয়তো জুবিনক ভাল পায়, মই নাজানো, কিন্তু জুবিনক লৈ বিতৰ্ক, জুবিনক এটা ৰাজনৈতিক ইছ্যু বনাবৰ কাৰণে গৌৰৱ গগৈ অখিল গগৈয়ে যি কৰিছে এইটো মই একেবাৰে মানে কি মোক সাংসদ মন্ত্ৰী এইবিলাক বাদ দিওঁ, এগৰাকী জুবিনৰ বন্ধু গুণগ্ৰাহী অসমীয়া মানুহ হিচাপে, অসমৰ লাখ লাখ কোটি কোটি জুবিনৰ গুণগ্ৰাহী হিচাপে এইটোৱে ভাবোঁ যে জুবিনক জুবিন হৈ থাকিবলৈ দিয়ক। পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কয়, জুবিন গাৰ্গক লৈ মই যদি বেছি কৰা বুলি কয়, তেতিয়াহ'লে মই ক'বলৈ বাধ্য যে শ্যাম কানু মহন্ত যদি হত্যাকাৰী হয় জুবিন গাৰ্গৰ, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ একেই হত্যাকাৰী হ'ব। ২৪৯৯ পৃষ্ঠাৰ মূল চাৰ্জশ্বিটক লৈ তুমুল চৰ্চা। 4 অভিযুক্তক হত্যাকাৰী বুলি প্ৰমাণিত কৰিব পাৰিবনে? বাচি যাব নেকি সিদ্ধাৰ্থ, শ্যাম কানু, শেখৰ, অমৃতভা? কিমান দিন লাগিব বিচাৰ প্ৰক্ৰিয়া? 16 ডিচেম্বৰত হ'ব জুবিন হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। সেইদিনা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হ'ব গোচৰটোৰ শুনানি। শুনানিৰ দিনা আদালতত হাজিৰ হ'ব লাগিব 7 কাৰাবন্দী অভিযুক্ত। আইন অনুসৰি 7 কাৰাবন্দী অভিযুক্তক হাতে হাতে দিব লাগিব চাৰ্জশ্বিটখন। এই চাৰ্জশ্বিটখনক লৈ নাটক আখ্যা অখিল গগৈৰ। 569 গৰাকী সাক্ষীক যদি মাতি আনি সাক্ষ্য ল'বলৈ হয়, কোনোবা দৰকাৰী যিবিলাক সাক্ষী থাকিব সেইবিলাকৰতো 2-3 দিনতো সাক্ষ্য ল'ব লাগিব। তেতিয়াহ'লে 569 গৰাকীৰ কাৰণে এদিনকৈ ল'লেও 569 দিন, 569 দিন মানে কেইবছৰ? প্ৰায় 2 বছৰ। প্ৰায় 2 বছৰ অকল সাক্ষী ল'ব লাগিব। কি নাটক কৰিছে আপোনালোকে নিজে চাই লওক। য'ত হত্যাকাণ্ড হৈছে তাত কেইটা মানুহ আছিলে, সাক্ষী লৈছে ক'ত, তাত উপস্থিত থকা যিজন মানুহক হত্যাকাণ্ডৰ কাৰণে প্ৰকৃতত সাক্ষ্য ল'ব লাগে, কাক ল'ব লাগে? যিখন ইয়াত বা জাহাজত এই হত্যাকাণ্ড সংঘটিত হৈছে, য'ৰ পৰা জলপাই দিছিলে, তাৰ ইয়াতৰ কেপ্টেইনজনক সাক্ষ্য নোলোৱাকৈ কোনো মানুহকে দোষীসাব্যস্ত কৰিব নোৱাৰে। এতিয়া কেপ্টেইনজনৰ সাক্ষ্য ল'লে নেকি? নল'লে। যেতিয়া মৃত্যুবৰণ কৰিলে তেতিয়া তুলি অনা যিটো ৰেস্কিউ টিম, যিটোৱে মানে কি কয়, ৰেস্কিউ টিম মানে উদ্ধাৰকাৰী টীমটোৰ এতিয়ালৈকে সাক্ষ্য লোৱা হ'লনে? উদ্ধাৰকাৰী টীমটোৱে যিখন এম্বুলেঞ্চত উঠাইছিলে সেই এম্বুলেঞ্চৰ ডাক্তৰৰ সাক্ষ্য লোৱা, কি কয়, এম্বুলেঞ্চৰ এটেণ্ডেণ্ট আৰু ড্ৰাইভাৰৰ সাক্ষ্য লোৱা হ'লনে? অখিল গগৈৰ প্ৰশ্ন, য়টখনৰ কেপ্টেইনক কিয় সাক্ষী লোৱা নহ'ল? উদ্ধাৰকাৰী দলটোৰ সাক্ষী নল'লে কিয় SIT-য়ে? কিয় এম্বুলেঞ্চখনৰ চালক আৰু অন্যান্য লোকসকলৰ ভাষ্য গ্ৰহণ নকৰিলে SIT-য়ে? মূলতঃ 7 গৰাকীক অভিযুক্ত সজাই লৰালৰিকৈ প্ৰস্তুত কৰা হ'ল অভিযোগনামা। এই অভিযোগনামাই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবনে? সেয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়ালৈ অপেক্ষা কৰিব লাগিব। বিচাৰ প্ৰক্ৰিয়া আদালতমুখী হোৱাৰ পিছত জুবিনক লৈ চলি আছে ৰাজনীতি, আলোচনা, সমালোচনা। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।